নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে সেনাৰ বাহন প্ৰায় কেইবাশ কিলোমিটাৰ তলত বাগৰি পৰিছে সেনাৰ বাহন আৰু থিতাতে 5 জনকৈ সেনা বিষয়ৰ মৃত্যু হোৱাৰ মুহূৰ্তত খবৰ আহিছে বৰ্তমান মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে এবাৰ সেনাৰ বাহন এটা ডাঙৰ খবৰ এই মুহূৰ্তত দেশ পাকিৰ বাবে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে সেনাৰ বাহন আৰু দুৰ্ঘটনাত পতিত হৈ 5 গৰাকীকৈ ভাৰতীয় সেনা জোৱান শহীদ হৈছে 10 গৰাকীকৈ সেনা জোৱান গুৰুতৰভাৱে আহত হোৱাৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো শেহতীয়া খবৰ এটা বিগ ব্ৰেকিং নিউজ আহত জোৱানসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 5 সেনা জোৱানৰ মৃত্যুত দেশজুৰি শোক প্ৰকাশ এটা ডাঙৰ খবৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল 18 গৰাকীকৈ সেনা জোৱান আৰু 18 গৰাকীকৈ সেনা জোৱান থকা বাহন এবাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে 5 জনৰ থিতাতে মৃত্যু হৈছে 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে সেনাৰ বাহন এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে সেনাৰ বাহন আৰু 5 গৰাকীকৈ সেনা জোৱানৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো জম্মু কাশ্মীৰৰ পুঞ্চ জিলাতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে 5 জন সেনা জোৱানৰ থিতাতে মৃত্যু হৈছে ভয়ংকৰ দুৰ্ঘটনাত শহীদ হৈছে 5 গৰাকীকৈ ভাৰতীয় সেনা জোৱান এটা ডাঙৰ খবৰ এই মুহূৰ্তত দেশবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে সেনাৰ বাহনখন আহত জোৱানসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে এটা ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো জম্মু কাশ্মীৰৰ পুঞ্চ জিলাতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে সেনাৰ বাহনখন ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে সেনাৰ বাহন 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে সেনাৰ এখন বাহন 18 গৰাকীকৈ সেনা জোৱান আছিল বাহনখনত আহত জোৱানসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও 5 জনৰ থিতাতে মৃত্যু হৈছে প্ৰায় 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছিল সেনাৰ জোৱানখন সেনাৰ বাহনখন 5 গৰাকীকৈ ভাৰতীয় সেনা জোৱান শহীদ হোৱাৰ তথ্য এই মুহূৰ্তত আমি লাভ কৰিছো 5 গৰাকীৰ থিতাতে মৃত্যু হৈছে আৰু বৰ্তমান মুহূৰ্তত কি পৰিস্থিতি বিৰাজ কৰিছে আমি সামগ্ৰিক কেইখনমান বিশেষ ফটোগ্ৰাফ দেখুৱাই থকাৰ চেষ্টা কৰিছো অধিক তথ্যৰ বাবে আমি কিছু মুহূৰ্তৰ পাছত অধিক তথ্য দিয়াৰ চেষ্টা কৰিম কিন্তু বৰ্তমান লাভ কৰা তথ্য অনুসৰি 5 জনকৈ সেনা জোৱান শহীদ হোৱাৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে 10 গৰাকীকৈ সেনা জোৱানে গুৰুতৰভাৱে আহত হৈছে 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে এখন সেনাৰ বিশেষ বাহন আৰু বাহনখনৰ 18 গৰাকীকৈ সেনা জোৱান আছিল তাৰে 5 জনৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰিছো কেইবাগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত আহতসকলক ভৰ্তি কৰোৱা হৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল 18 গৰাকীকৈ সেনা জোৱান জম্মু কাশ্মীৰৰ পুঞ্চ জিলাতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে সেনাৰ বাহনখন আমি সামগ্ৰিক তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জম্মু কাশ্মীৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে 18 গৰাকীকৈ সেনা জোৱান থকা বাহন 300 ফুট তলত 10 খাৱৈত বাগৰি পৰিছে আহত জোৱানসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে আমি পুনৰবাৰ ফটোগ্ৰাফ কেইখন দেখুৱাৰ চেষ্টা কৰিম 5 গৰাকী সেনা জোৱানৰ থিতাতে মৃত্যু হৈছে 10 গৰাকীকৈ সেনা জোৱান গুৰুতৰভাৱে আহত হোৱাৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো 5 জনৰ মৃত্যু হৈছে 10 গৰাকী গুৰুতৰভাৱে আহত হৈছে সৰ্বমুঠ 18 জন সেনা জোৱান আছিল বাহনখনত 18 জনৰ 15 জনৰ অৱস্থা সংকটজনক 10 জনৰ অৱস্থা সংকটজনক 5 জনৰ মৃত্যু হৈছে
জম্মু কাশ্মীৰৰ পুঞ্চ জিলাতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰে মুঠত আমি লাভ কৰিছোঁ নিশা হোৱাৰ লগে লগে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ 5 গৰাকীকৈ ভাৰতীয় সেনা জোৱান মৃত্যু হোৱাৰ তথ্যই মুঠত আমি লাভ কৰিছোঁ প্ৰায় 300 ফুট তলত দ খাৱৈত বাগৰি পৰিছে সেনাৰ এই বিশেষ বাহনখন